ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল সেইটো হৈছে যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি 1250 টকা আপোনালোকে লাভ কৰি আহিছে, তো সেইসকল মহিলাৰ কাৰণে বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, যিসকল মহিলাই অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছে, তো সেইসকল মহিলাই এতিয়া নৱেম্বৰ মাহৰ পৰা আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব। অৰ্থাৎ সেইসকল মহিলাক 1500 টকা আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম কি কাৰণে আপোনালোকে সেই টকাটো দিয়া হ'ব। বন্ধুসকল আপোনালোকে সেই 1500 টকাটো কি কৰিব লাগিব, তো কি কাৰণে আপোনালোকক দিয়া হ'ব, তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো এই ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক সেই 1500 টকাটো কিয় দিয়া হ'ব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে মহিলাসকলক সেই 1500 টকাটো কিয় দিয়া হ'ব, তো কি কাৰণে আপোনালোকে সেই 1500 টকাটো লাভ কৰিব। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজসাহাৰ্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক।